নমস্কাৰ বন্ধুসকল, আকৌ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে চাই আছে মোৰ চেনেল মিষ্টাৰ ডু। বন্ধুসকল, আজি মই আপোনালোকৰ বাবে অসমৰ এখন সৰ্ববৃহৎ খেল লৈ আহিছোঁ এই বছৰৰ। আপোনালোকে এই খেলখনৰ কুপন যদি লাগে আমাৰ পৰা লৈ ল'ব পাৰিব। বন্ধুসকল, এই খেলখন হ'বলৈ গৈ আছে পাটাচাকুছিত, বজালীৰ পাটাচাকুছিত। আপোনালোকেতো জানেই যে অসমৰ ভিতৰতে সৰ্ববৃহৎ খেল হয়। এই খেলখনত 3খনকৈ আল্ট্ৰাবাছ খেলোৱা হৈছে আৰু লগতে বহুতো ভাল ভাল উপহাৰ আছে। তাৰে মাজৰে আপোনালোকে এখন লাখটকীয়া বাহন লাভ কৰিব পাৰে। এই খেলখনৰ এটা কুপনৰ মূল্য হৈছে মাত্ৰ 100 টকা আৰু এটা বুকৰ মূল্য হৈছে মাত্ৰ 1200 টকা। ইয়াতে বুক প্ৰাইজো আছে। আপোনালোকৰ ভাগ্য ভাল থাকিলে যদিহে আপোনালোকে বুক হিচাপে লৈ বুকৰ খেলাটো নিশ্চয় কিবা এটা ভাল উপহাৰ লাভ কৰিব পাৰে। আৰু এটা বহুত ভাল কথা আছে কি, আপোনালোকে যদিহে বুকৰ খেলাত কিবা প্ৰাইজ লাভ কৰে, সেই প্ৰাইজটো বদলি আপোনালোকে কেছ টকা লৈ আহিব পাৰিব। আপোনালোকক মই এই খেলখনত কি কি উপহাৰ আছে গোটেই উপহাৰখিনি দেখাবলৈ গৈ আছোঁ। আপোনালোকে ভালদৰে চাই লওক। বন্ধুসকল, এই খেলখনৰ কুপন প্ৰাইজৰ 1 নম্বৰ প্ৰাইজটো হৈছে আল্ট্ৰাবাছ, 2 নম্বৰ প্ৰাইজটো হৈছে মহিন্দ্ৰা থাৰ, 3 নম্বৰ প্ৰাইজটো হৈছে কিয়া চেল্টছ, 4 নম্বৰ প্ৰাইজটো হৈছে মাৰুতি ব্ৰেজা, 5 নম্বৰ প্ৰাইজটো হৈছে হুণ্ডাই ভেনু, 6 নম্বৰ প্ৰাইজটো হৈছে মাৰুতি ডিজায়াৰ, 7 নম্বৰ প্ৰাইজটো হৈছে টয়োটা গ্লাঞ্জা, 8 নম্বৰ প্ৰাইজটো হৈছে টাটা আল্ট্ৰাবাছ, 9 নম্বৰ প্ৰাইজটো হৈছে টাটা এল্ট্ৰছ, 10 নম্বৰ প্ৰাইজটো হৈছে টাটা পাঞ্চ, 11 নম্বৰ প্ৰাইজটো হৈছে মাৰুতি ইকো, 12 নম্বৰ প্ৰাইজটো হৈছে হুণ্ডাই নিয়ছ, 13 নম্বৰ প্ৰাইজটো হৈছে মাৰুতি ৱেগনাৰ, 14 নম্বৰ প্ৰাইজটো হৈছে মাৰুতি চেলেৰিঅ আৰু 15 নম্বৰ একেবাৰে শেষৰ কুপন প্ৰাইজটো হৈছে টাটা আল্ট্ৰাবাছ 44+1 চিটাৰ। ইয়াতে বন্ধুসকল বহি প্ৰাইজো আছে। ইয়াৰে বহি প্ৰাইজৰ 1 নম্বৰ প্ৰাইজটো হৈছে মাৰুতি এল্টো K10। যদিহে আপোনালোকে এইখন গাড়ী নলয় তেনেহ'লে 3,40,000 টকা কেছ ল'ব পাৰিব। 2 নম্বৰ প্ৰাইজটো হৈছে ৰয়েল এনফিল্ড হাণ্টাৰ 350 cc। যদি আপোনালোকে এই গাড়ীখন নলয় তেনেহ'লে 1,40,000 টকা লাভ কৰিব পাৰিব। 3 নম্বৰ প্ৰাইজটো হৈছে টিভিএছ ৰাইডাৰ। আপোনালোকে যদি এই গাড়ীখন নলয় তেনেহ'লে 80,000 টকা লাভ কৰিব পাৰিব। 4 নম্বৰ প্ৰাইজটো হৈছে মাৰুতি এল্টো K10। যদিহে আপোনালোকে গাড়ীখন নলয় 3,40,000 টকা ল'ব পাৰিব। 5 নম্বৰ প্ৰাইজটো হৈছে LED টিভি। আপোনালোকে যদি এই LED টিভিটো নলয় তেনেহ'লে 70,000 টকা ল'ব পাৰিব। 6 নম্বৰ প্ৰাইজটো হৈছে আইফোন। যদিহে আপোনালোকে এই আইফোনটো নলয় তেনেহ'লে 50,000 টকা লাভ কৰিব পাৰিব। 7 নম্বৰ প্ৰাইজটো হৈছে মাৰুতি এল্টো K10। যদিহে আপোনালোকে গাড়ীখন নলয় তেনেহ'লে 3,40,000 টকা লাভ কৰিব পাৰিব। 8 নম্বৰ প্ৰাইজটো হৈছে এয়াৰ কণ্ডিশ্যনাৰ। যদিহে আপোনালোকে এই এয়াৰ কণ্ডিশ্যনাৰটো নলয় তেনেহ'লে 25,000 টকা লাভ কৰিব পাৰিব। 9 নম্বৰ প্ৰাইজটো হৈছে ইনভাৰ্টাৰ ছেট। 10 নম্বৰ প্ৰাইজটো হৈছে মাৰুতি এল্টো K10 আৰু যদিহে আপোনালোকে এই গাড়ীখন নলয় তেনেহ'লে আপোনালোকে কেছ টকা 3,40,000 লৈ আহিব পাৰিব। বন্ধুসকল, আপোনালোকে হয়তো এই খেলখনৰ উপহাৰখিনি ভালদৰে চালে। আপোনালোকৰ ভাগ্য ভাল লাগিলে নিশ্চয় আপোনালোকে এই খেলখনত কিবা এটা ভাল উপহাৰ লাভ কৰিব। আপোনালোকে যদি এই খেলখনৰ কুপন ল'বলৈ ইচ্ছা কৰে তেনেহ'লে মই আপোনালোকক এই ভিডিঅ'টো স্ক্ৰীণত এটা নাম্বাৰ দিছোঁ। আপোনালোকে মোলৈ সেই নাম্বাৰত ফোন বা হোৱাটছআপ কৰিব। আপোনালোকে কুপন ল'লে মোৰ পৰা নল'লেও বহুত বিশ্বাসী মানুহৰ পৰা কুপন ল'ব, কাৰণ আজিকালি বহুতে বহুত ফেক কুপন বিক্ৰী কৰি আছে। বিশেষকৈ ফেচবুকত বহুতে বহুত ফেক কুপন সদায় বিক্ৰী কৰি থাকে। আমি নিজেই দেখিবলৈ পাইছোঁ। বহুত খেল হ'ব বুলি এডভাৰটাইজ কৰি থাকে, কিন্তু সেইবিলাক খেল নহয়। দালালে সেইবিলাক টিকট ঘৰতে বনাই চেল কৰি থাকে। বন্ধুসকল, তেনেকুৱা মানুহৰ পৰা কিন্তু আপোনালোকে বহুত সাৱধান থাকিব। আপোনালোকে হয়তো সদায় চিঞৰি থকা দেখিছে যে আজি 5টা আল্ট্ৰাবাছৰ খেল, 4টা আল্ট্ৰাবাছৰ খেল, ইমান কোটি টকীয়া দামী গাড়ীৰ খেল, এইবিলাক চব মিছা কথা হয়। তেনেকুৱা খেল অসমত খেলাবই পৰা নাই আজিলৈকে। গতিকে আপোনালোকেও যদি অসাৱধান হয় আপোনালোকেও বহুত প্ৰবঞ্চনাৰ বলি হ'ব পাৰে। বন্ধুসকল, ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ। আপোনালোকে কাৰ পৰা কুপন ল'ব লাগে, কাৰ পৰা নল'ব লাগে সেইবিলাক নিজে বিবেচনা কৰিব। মই আপোনালোকক বুজাই দিয়াৰ দায়িত্ব আছিল, গতিকে মই আপোনালোকক সকলোখিনি কথা বুজাই দিলোঁ। বন্ধুসকল, ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ। ভিডিঅ'টো চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা কমেণ্ট কৰি দিব। লগ পাম আকৌ অন্য এটা ভিডিঅ'ৰ সৈতে। এতিয়ালৈ দেখোঁ, বাই।